আমেৰিকা আৰু চীনৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক দুদিনৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বাহৰ পাতিছে চীনত। আমি সকলোৱে জানো উত্তৰ পূবৰ অৰুণাচল প্ৰদেশৰ ওপৰত কেনেকৈ অবৈধ ভূখণ্ডৰ দাবী উত্থাপন কৰি আহে সময়ে সময়ে চীনে। আৰু আজি সেই চীনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে দুদিনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি থকাৰ সময়তে ভাৰত চৰকাৰে লোৱা কেতবোৰ সিদ্ধান্তক সমৰ্থন জনাই অসম চৰকাৰে প্ৰথমখন কেবিনেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে। ইন্ধনৰ পৰা আৰম্ভ কৰি সোণ ক্ৰয় কৰালৈকে কেতবোৰ বিশেষ গুৰুত্ব প্ৰথম কেবিনেটত ৰাজ্যত। ভাৰতবৰ্ষত এক প্ৰকাৰ লকডাউন সদৃশ পৰিৱেশৰ পূৰ্বানুমান কৰাৰ ধৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পাছত বিশেষভাৱে তেল, ইন্ধন, সোণ, আনকি বিদেশৰ পৰা কোনো ধৰণৰ বস্তু ক্ৰয় নকৰা এই ধৰণৰ বিষয়সমূহৰ পিছতে এতিয়া চৰ্চালৈ আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ পূৰ্বাঞ্চলক কেনেধৰণে মোকাবিলা কৰিব এই সংকটত। যুদ্ধ যে দুখন দেশৰ মাজত অকল সৈনিকৰ মাজতে হয় তেনে নহয়, বহু এনে কূটনীতি থাকে যি কূটনীতিয়ে তছনছ কৰি পেলাব পাৰে উত্তৰ পূৰ্বাঞ্চল আৰু অসম। ম্যানমাৰত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগ হ'ব পাৰে একাংশ উত্তৰ পূৰ্বাঞ্চল বিৰোধী দেশে বা একাংশ ব্যক্তিয়ে। এনে মহা সংকটৰ সময়ত কিদৰে মোকাবিলা কৰিব ৰাজ্যৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম শেহতীয়াভাৱে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। চীন আৰু আমেৰিকাৰ মাজত দুদিনৰ বাবে গুৰুত্বপূৰ্ণ বৈঠক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সাধাৰণতে কোনো এখন ৰাষ্ট্ৰলৈকে যোৱাৰ আগতে এশবাৰ ভাবে, কিন্তু দুদিনৰ বাহৰ পাতি চীনৰ সৈতে বিভিন্ন বিষয়ত কূটনৈতিক ৰচনা কৰিব পাৰে ডনাল্ড ট্ৰাম্পে। এতিয়া বিশ্বত জুৰি চৰ্চা হৈছে বিশ্বৰ অন্যতম আগশাৰীৰ দুখন দেশ চীন আৰু আমেৰিকা, আৰু এই দুখন দেশে এতিয়া একত্ৰীকৰণ হৈ দুদিনৰ বাবে বৈঠকত মিলিত হৈছে। মধ্যপ্ৰাচ্যৰ বিভিন্ন ধৰণৰ যুদ্ধ বিষয়ত আলোচনা হ'ব। আৰু এটা কথা চৰ্চা কৰিব লাগিব আমি সকলোৱে যে বিশ্বৰ অন্যান্য আগশাৰীৰ দেশসমূহৰ তুলনাত ভাৰতবৰ্ষৰ যি ঊৰ্ধ্বগামী যাত্ৰা সেয়া আমি নুই কৰিব নোৱাৰোঁ। ভাৰতবৰ্ষৰ ওপৰত চকু সকলোৰে, আৰু এই ভাৰতবৰ্ষক এতিয়া অন্যান্য শত্ৰু দেশসমূহে দুৰ্বল কৰাৰ পৰিকল্পনা কৰিব পাৰে নেকি, আৰু এই বিষয়ত এতিয়া চৰ্চিত হৈছে। শেহতীয়াকৈ ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতিৰ মাজত দুদিনীয়া বৈঠকৰ পিছত এখন বিশেষ ফটো ভাইৰেল হৈছে, আৰু এই ফটোখনৰ ইতিমধ্যে আপোনালোকক ক্লিপ এটা দেখাই লৈছোঁ। আৰু এই ফটোখনক লৈয়ে বিভিন্নজনে এতিয়া সচেতন মহলত চৰ্চা হৈছে যে ভাৰতবৰ্ষ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে এতিয়া বিশেষ সংকট হ'ব পাৰে। শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিদেশী মুদ্ৰা সংৰক্ষণ আৰু অপব্যয় অথবা অপব্যৱহাৰ ৰোধ কৰাৰ বাবে কেতবোৰ পৰামৰ্শ জনাইছিল, আৰু সেই পৰামৰ্শসমূহৰ ওপৰত সঁহাৰি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কেবিনেটতে সিদ্ধান্ত লৈছিল। 6 মাহৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ নতুন গাড়ী মটৰ ক্ৰয় নকৰে, অথবা মন্ত্ৰীসকলে 6 মাহলৈকে কোনো ধৰণৰ বিদেশ ভ্ৰমণ কৰিব যাব নোৱাৰিব। ইয়াৰ উপৰিও ৰাজ্যৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকলে ব্যক্তিগত ভ্ৰমণ আদিও কৰিব নোৱাৰিব এই 6 মাহত, আৰু নিজৰ খৰচতো যাব নোৱাৰিব। অৱশ্যে চিকিৎসাজনিত কাৰণত বিদেশ ভ্ৰমণ কৰিব পাৰিব। চৰকাৰী বিদেশ ভ্ৰমণৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা আগতীয়াকৈ অনুমতি ল'ব লাগিব। संकट के इस समय में हमें कर्तव्यों को सर्वोपरि रखते हुए कुछ संकल्प लेने होंगे, जैसे पेट्रोल डीजल का संयम से इस्तेमाल करना। शहरों में जहां मेट्रो है वहां हम तय करें कि हम मेट्रो का ही उपयोग करेंगे। अगर कार में ही जाना जरूरी है तो फिर कार पूल करने का प्रयास करें। अगर हमें कहीं सामान भेजना हो तो कोशिश करनी है रेलवे की सर्विसेज से भेजे। प्रथम केबिनेटे मुख्यमंत्री डॉक्टर हिमন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে আৰু নৰেন্দ্ৰ মোদীয়ে দিয়া এই আহ্বানক সঁহাৰি জনাইছে। আৰু শেহতীয়াভাৱে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ, আৰু এই যুদ্ধত বিশেষভাৱে ভাৰতবৰ্ষক যদি শত্ৰুৰ দেশসমূহে চকু ৰাখে বা দুৰ্বল কৰিব বিচাৰে তেতিয়াহ'লে বিভিন্ন ধৰণৰ কূটনীতি ৰচনা নকৰা নহয় বা কৰিব পাৰে। আৰু এই কূটনীতি ৰচনা কৰিবলৈ হ'লেও প্ৰথম আক্ৰমণৰ স্থান হিচাপে উত্তৰ পূৰ্বাঞ্চলক বাছনি কৰি লোৱা তেনেই স্বাভাৱিক হ'ব পাৰে। শেহতীয়াভাৱে ডনাল্ড ট্ৰাম্প আৰু চীনৰ
মাজত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকক লৈ চৰ্চিত হৈছে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙেৰে সৈতে মিলিত হৈ ডনাল্ড ট্ৰাম্পৰ যি দুদিনীয়া ভ্ৰমণসূচীৰ বৈঠক আৰু এই বৈঠকৰ পিছতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে যে এই দুখন দেশে কি আলোচনা কৰিব। চীনৰ ৰাজধানীত ইতিমধ্যে ট্ৰাম্প উপস্থিত হৈছে আৰু এই ট্ৰাম্পক বিমানবন্দৰৰ পৰাই উষ্ম আদৰণি জনাইছে চীনৰ ৰাষ্ট্ৰপতিয়ে আৰু শেহতীয়াকৈ যুদ্ধ, ইৰাণৰ হৰমুজ প্ৰণালী, ট্ৰাম্পৰ কৰ ইত্যাদি বিষয়ত আলোচনা কৰিব। যুদ্ধ অথবা হৰমুজ প্ৰণালী, ট্ৰাম্পৰ কৰ ইত্যাদি বিষয়ৰ আলোচনা কৰালৈকে ঠিকে আছে, কিন্তু এই বিষয়তে আন এটা বিষয় খুবেই চৰ্চিত হৈছে যে আন এক কূটনৈতিক অভিসন্ধি কৰিব পাৰে নেকি। বিশেষভাৱে চীন, যদিওবা ভাৰতবৰ্ষ আৰু চীনৰ মাজত থকা সম্পৰ্ক অতি মধুৰ বুলি ক'ব নোৱাৰি। ভাৰতবৰ্ষৰ অন্যতম এখন শত্ৰু দেশ পাকিস্তান আৰু পাকিস্তানৰ সমান্তৰালভাৱে আমি চীনকো অন্যতম মধুৰ সম্পৰ্ক ভাৰতবৰ্ষৰ লগত থকা বুলি এই পৰ্যন্ত ক'ব নোৱাৰোঁ। আৰু বিভিন্ন সময়ত আমি ইতিহাস চালে দেখা পাওঁ কেনেধৰণে চীনৰ কূটনীতিত বা চীনে কেনেধৰণে কূটনীতি কৰিবলৈ আৰম্ভ কৰিছে আৰু শেহতীয়াভাৱে এতিয়া চীনৰ কূটনীতি যদি ভাৰতবৰ্ষক আক্ৰমণ কৰাৰ বাবে কৰা হয় তেতিয়াহ'লে আক্ৰমণৰ মূল উদ্দেশ্য বা পথ উত্তৰ পূৰ্বৰ হ'ব আৰু উত্তৰ পূৰ্বৰ অৰুণাচলৰ পৰা নিচেই কাষত সীমান্ত লাগি থাকে চীন আৰু এই চীনে সময়ে সময়ে বিভিন্ন সময়ত দাবী কৰে তেওঁলোকৰ ভূমিক লৈ, আনকি উত্তৰ পূৰ্বৰ বহু ভূমি চীনে আগ্ৰহণ কৰাৰ অভিযোগো আছে। চীনৰ ৰাজধানীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকৰ পিছতে এই ভিডিঅ'ত এইকাৰণে এই বিষয়টো চৰ্চিত হৈছে বা চৰ্চা কৰিছোঁ আৰু আপোনালোকৰ মতামতসমূহ দিব পাৰিব। বিশেষভাৱে অৰুণাচল প্ৰদেশ বা উত্তৰ পূৰ্বাঞ্চলৰ এতিয়া চকু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। উত্তৰ পূৰ্বাঞ্চলৰ নেডাৰ আহ্বায়কো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চীনৰ বা ভাৰতবৰ্ষক অন্যান্য শত্ৰু দেশসমূহে যদি দুৰ্বল কৰিব বিচাৰে বিভিন্ন ধৰণৰ কূটনীতিৰে বা বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি, মই প্ৰতিবেদনৰ আৰম্ভণিতে কৈছিলোঁ যে যুদ্ধ অকল যে বন্দুক বাৰুদৰে হয় তেনে নহয়, যুদ্ধ কৰাৰ বাবে বিভিন্ন ধৰণৰ কূটনীতি ৰচনা কৰিব পাৰে। ঠিক তেনেধৰণে অৰুণাচল প্ৰদেশৰ সীমান্ততে লাগি থকা চীনে উত্তৰ পূবৰ পৰা অৰুণাচলৰ পৰা অসমত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ কৌশল, বাণিজ্য ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰচনা কৰিব পাৰে আৰু এই ক্ষেত্ৰত ভাৰতবৰ্ষ দুৰ্বল হৈ পৰিব পাৰে। আৰু চৰ্চা চলি থাকে যিহেতুকে ম্যানমাৰ সীমান্তৱৰ্তীত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ শিবিৰ আছে আৰু আলফা স্বাধীনক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে ব্যৱহাৰ কৰিব পাৰে নেকি ভাৰতবৰ্ষক বেয়া পোৱা শত্ৰু দেশসমূহে, অৰ্থাৎ পৰেশ বৰুৱাৰ সহায় লৈও ভাৰতবৰ্ষক দুৰ্বল কৰিব পাৰে নেকি। বিশেষভাৱে চীন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক বিশ্বাসত ল'ব পৰা নাই এতিয়া একাংশ সচেতন লোকে। আৰু এই বৈঠক দুদিনৰ বাবে হৈছে আৰু এই বৈঠকত যুদ্ধ বিষয়ত আলোচনা হ'ব, এই বৈঠকত ডনাল্ড ট্ৰাম্পৰ কৰ বিষয়ত আলোচনা হ'ব, এই হৰমুজ প্ৰণালীৰ বিষয়ে আলোচনা কৰিব আৰু এতিয়াও আমি ৰন্ধন গেছৰ যি নাটনিত ভুগি আছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত এই বিষয়তো কিছু পৰিমাণে আলোচনা হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কেবিনেটতে ইতিমধ্যে কেতবোৰ সিদ্ধান্ত লৈছে যে কেনেকুৱা ধৰণে মোকাবিলা কৰিব বা আহিব লগা এই বিপদসমূহৰ পৰা কেনেধৰণে মোকাবিলা কৰিব তাৰ বাবে কেনেধৰণে প্ৰস্তুত কৰিছে। ইতিমধ্যে উল্লেখ কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত আমি দেখা পাইছিলোঁ আমেৰিকাৰ ৰাষ্ট্ৰদূতেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা। 22খনকৈ দেশৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল। এক প্ৰকাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এতিয়া আটাইতকৈ বেছি নিৰ্ভৰশীল হৈ থকা ৰাজ্যখনে হৈছে অসম। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰসংগত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কৈয়ে পেলাইছিলে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বহু বিষয় তেওঁ শিকে আৰু বুজে আৰু শিকিব চেষ্টা কৰে, আনহাতে নিজৰ ভাতৃ বুলি উল্লেখ কৰিছে। এয়া মাত্ৰ এটা উদাহৰণ। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে মোকাবিলা কৰিব এনেধৰণৰ পৰিৱেশ যদিয়ে আহে তাৰ বাবে প্ৰস্তুত আছেনে নাই। আৰু এই সময়তে এতিয়া চৰ্চালৈ আহিছে আলফা স্বাধীন অৰ্থাৎ অসমৰ পৰা নিষিদ্ধ ঘোষিত সংগঠন পৰেশ বৰুৱাৰ প্ৰসংগ, কিয়নো পৰেশ বৰুৱাকো কোনোবাই ব্যৱহাৰ কৰিব পাৰে নেকি এই ধৰণৰ এটা সংকটময় সময়ত। বিদায় লৈছোঁ এই ভিডিঅ'টোৰ শেষত আপোনালোকে আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত জনাব।